Hello everyone. আশা কৰো সকলোৱে পঢ়া শুনা কৰি আছে। আজি আমি ইউনিয়ন লেজিসলেচাৰ ষ্টাৰ্ট কৰিম, যেটো নেকি আমাৰ আৰ্টিকল 79 ৰ পৰা আৰ্টিকল 122 লৈকে আছে and this comes under part 5. Okay, ইয়াৰে প্ৰথম চেপ্টাৰটো হ'ব আমাৰ পাৰ্লিয়ামেন্ট, যেটো আমাৰ ইউনিয়ন লেজিসলেচাৰ মানে চেন্ট্ৰেল লেভেলৰ যেটো লেজিসলেচাৰ হেতুক আমি পাৰ্লিয়ামেন্ট বুলি কওঁ ন। আৰু এই চেপ্টাৰটো অকমান দীঘল হয়, হয়তো দুটা ক্লাস লাগি যাব পাৰে। ঠিক আছে, আজি চাই লও কিমানখিনি খতম কৰিব পাৰি। ওকে, এটা স্টাৰ্ট কৰিছো। তো সব পাৰ্লিয়ামেন্ট ইজ দ্য লেজিসলেটিভ অৰ্গান অফ দ্য ইউনিয়ন গভৰ্নমেন্ট। সো ইউনিয়ন গভৰ্নমেন্টৰ লেজিসলেটিভ অৰ্গানটোক আমি পাৰ্লিয়ামেন্ট বুলি কওঁ। ওকে, সো ইয়াক আমি ৱেষ্টমিনষ্টাৰ মডেল বুলিও জানো। The Parliament of India consists of 3 parts আৰু এই পাৰ্লিয়ামেন্টটো তিনিটা পাৰ্ট থাকে। প্ৰথমটো হ'ল প্ৰেসিডেন্ট অফ ইণ্ডিয়া, তাৰপিছতে আপাৰ হাউস যাক আমি ৰাজ্যসভা বুলি কওঁ, তাৰপিছত লোৱাৰ হাউস যাক আমি লোৱাৰ হাউস বুলি কওঁ, হয়নে? আৰু চাওক ইয়াত এটা ইম্পৰ্টেন্ট কথা মনত ৰাখিব যে আমাৰ প্ৰেসিডেন্ট অফ ইণ্ডিয়া যদিও বা দুয়োটা হাউসৰ এটা হাউসৰো মেম্বাৰ নহয় বা পাৰ্লিয়ামেন্টৰ যিবিলাক প্ৰসিডিংছ থাকে তাতে তেখেতে মানে এটেন্ড নকৰে মিটিংছ বিলাক, তথাপিতো তেওঁ ইন্টিগ্ৰেল পাৰ্ট অফ পাৰ্লিয়ামেন্ট বুলি কোৱা হয়। কিয় কোৱা হয়? বিকজ এখন বিল তেওঁৰ মানে এসেন্ট অবিহনে এক্ট হ'ব নোৱাৰে। ওকে, এইটো প্ৰথম মানে হেয়া ফাৰ্ষ্ট কজ why president is the most important part of parliament, যে তেওঁৰ এসেন্ট অবিহনে এখন বিল এক্ট হ'ব নোৱাৰে। আৰু তেখেতে সামঞ্চন প্ৰৰক্স কৰিব পাৰে দুইটা হাউসকে, লগতে তেওঁ লোকসভাত ডিজলভ কৰিব পাৰে। ওকে, হাউস এড্ৰেছ কৰিব পাৰে আৰু অৰ্ডিনেন্স ইস্যু কৰিব পাৰে যেতিয়া মানে আমাৰ হাউসেস সেজনত নাথাকে। ওকে, এই দুটা কজ মনত ৰাখিব কিয় আমি প্ৰেসিডেন্টক ইম্পৰ্টেন্ট পাৰ্ট অফ পাৰ্লিয়ামেন্ট বুলি কওঁ। The parliamentary form of government emphasizes on the interdependence between the legislative and executive organs. So parliamentary form of government হেতুৱে কথা যে আমাৰ legislature আৰু executive মাজত এটা interdependence আছে। Okay, and executives are answerable near legislature. Okay, hence we have the president in parliament like the crown in parliament in Britain. আৰু আমাৰ যেটো system parliamentary system এটো আমি ব্ৰিটেনৰ পৰা লৈছো। Okay, ইয়াতে আমাৰ প্ৰেসিডেন্ট ইন পাৰ্লিয়ামেন্ট বুলি কওঁ আৰু ব্ৰিটেনত ক্ৰাউন ইন পাৰ্লিয়ামেন্ট বুলি কয়, কাৰণ তাতে ক্ৰাউন থাকে ন, মনাৰ্কিয়েল সিস্টেম যেহেতু, কিন্তু আমাৰ ইয়াতে ক্ৰাউন নাথাকে, আমাৰ ইয়াতে প্ৰেসিডেন্ট থাকে। এতিয়া চাওক কম্পোজিশনটো কেনেকুৱা হয় আমাৰ পাৰ্লিয়ামেন্টৰ, যে দুটা ঘৰ মানে দুটা হাউস থাকে। ওকে, ঘৰ বুলিয়ে কৈছো মই, টু হাউসেস, যে যেটো ৰাজ্যসভা যেটো আপাৰ হাউস তাতে not more than 250 members, যে 250 membersতকে বেছি মানুহ members থাকিব নোৱাৰে। ইয়াৰে 12 জন নমিনেটেড হয় আৰু কোনে নমিনেট কৰে? প্ৰেসিডেন্টে নমিনেট কৰে। আৰু বাকি যিখিনি 238 থাকিব সেইখিনি আপোনাৰ মেথড অফ ইনডাইৰেক্ট ইলেকশনেৰে অনা হয় আমাৰ ষ্টেটছ এণ্ড ইউনিয়ন টেৰিটৰিজৰ পৰা। মনত থাকিলে? So indirect election কিন্তু direct election নহয় ৰাজ্যসভাত। Okay, and the seats in the Rajya Sabha are allocated to various states and union territories roughly in proportion to their population. আৰু কিমান ষ্টেটত কিমান মানুহ আছে, কিমান পপুলেশ্যন আছে, ডিপেণ্ডিং অন ডেট সেই মানুহখিনি আনিব। ঠিক আছে, এতিয়া চাওক মই যে কৈছো 12 জনক নমিনেট কৰে, কোনে নমিনেট কৰে? প্ৰেসিডেন্টে নমিনেট কৰে। আৰু কাক কৰে? যিসকলৰ স্পেচিয়েল নলেজ আছে, বিশেষকৈ লিটাৰেচাৰ, সায়েন্স, আৰ্টস, social service এইবিলাকত যাৰ মানে স্পেসিফিক নলেজ আছে সেই মানুহখিনিক আমাৰ প্ৰেসিডেন্টে নমিনেট কৰি আনে। ক'ত আনে? ৰাজ্যসভাত। ওকে, তাৰপিছত আহিলে ৰিপ্ৰেজেন্টেশন অফ ষ্টেটছ। এতিয়া 238 সিটস যে আপোনাৰ ষ্টেটছৰ পৰা আনে, হয়নে? মানে different ষ্টেটছৰ পৰা according to the population they are allocated to the various states and union territories and roughly in proportion to their population. এইটো কথা আকৌ এবাৰ ক'লে, and the representatives of each state shall be elected by elected members of the legislative assembly of the state in accordance with the system of proportional representation by means of single transferable vote. আৰু কেনেকৈ অনা হয়? through single transferable vote. Okay, যে proportional representation আৰু single transferable vote এই দুটা word মনত ৰাখিলে হৈ গল। তাৰপিছত চাওক, তাৰপিছত representation of union territories. Union territoriesৰ পৰা কেনেকৈ অনা হয়? যে এইটো যেনেকৈ আমাৰ পাৰ্লিয়ামেন্টে যেনেকৈ প্ৰেসক্ৰাইব কৰে সেনেকৈ আনে। Okay, so under this power the parliament has prescribed that the representatives of UTs to the council of states shall be indirectly elected by members of an electoral college for that territory.
যে ইনডাইৰেক্টলি ইলেক্ট কৰা হয় ন সো ইয়াতে ডাইৰেক্ট ইলেকশ্যনৰ কথাই নাহে ৰাজ্যসভাত মনত ৰাখিব এইটো ঠিক আছে এতিয়া চাওক আমি লোকসভাত আহি পালো যে the maximum strength of Lok Sabha is fixed at 552 আমাৰ ৰাজ্যসভা আছিল 250 আৰু লোকসভাত 552 আৰু ইয়াৰে 530 টা মেম্বাৰস আমাৰ ষ্টেটছৰ পৰা অনা হয় আৰু ইউটিজৰ 20 মেম্বাৰস আৰু ইয়াতে নমিনেট অনলি 2 মেম্বাৰস আৰু সেই 2 মেম্বাৰসক এংলো ইণ্ডিয়ান কমিউনিটিৰ পৰা অনা হয় যিখিনি মানুহৰ মানে মেজৰিটি নাই আমাৰ লোকসভাত সেইখিনি মানুহক প্ৰেসিডেন্টে নমিনেট কৰে মানে দুজনে আনে এতিয়া ইয়াতে ষ্টেটছৰ পৰা মানুহ কেনেকৈ অনা হয় মেম্বাৰ কেনেকৈ অনা হয় ডাইৰেক্টলি ইলেক্ট কৰে কিন্তু ইয়াতে আমাৰ ৰাজ্যসভাত ইনডাইৰেক্টলি ইলেক্ট কৰিছিল ইয়াতে ডাইৰেক্টলি ইলেক্ট কৰে ওকে ডাইৰেক্টলি ইলেক্ট দ্য ৰিপ্ৰেজেন্টেটিভছ অফ ষ্টেটছ ফ্ৰম দ্য টেৰিটৰিয়েল কনষ্টিটুৱেন্সিজ ওকে সো আৰু ইয়াতে আমাৰ ভোট দিও হয়নে যেনেকৈ আমাৰ ইউনিভাৰ্সেল এডাল্ট ফ্ৰেঞ্চাইজি হয় যে 18 বছৰ হোৱাৰ লগে লগে সবে ভোট দিব পাৰে ন এণ্ড ইচ ভোট হেজ সেম ভ্যালু ওকে হেইটো আমাৰ কোড হয় লোকসভাত হয় কিন্তু ৰাজ্যসভাত নহয় কিন্তু ৰাজ্যসভাত ইনডাইৰেক্ট ইলেকশন হয় সো ৰিপ্ৰেজেন্টেশন অফ ইউটিছত কেনেকুৱা হয় যে the members from the UTs are to be chosen in a manner as the parliament may by law provide যে পার্লামেন্টে যেনেকৈ কয় হেনেকৈ হ'ব and accordingly the parliament has enacted the union territories direct election to the house of the people act 1965 remember this okay এতিয়া nominated members তো কলো এই দুজন আমাৰ এংলো ইণ্ডিয়ানৰ পৰা আনা হয় okay যে যিসকলৰ adequate মানে representation আমাৰ লোকসভাত নাথাকে এতিয়া আহিছো আমি system of elections লৈ এটা লোকসভাত ভিতৰত কি পইণ্ট আছে টেৰিটৰিয়েল কনষ্টিটুৱেন্সিজ এটা টেৰিটৰি অফ ইণ্ডিয়া ইজ ডিভাইডেড ইনটু সুইটেবল টেৰিটৰিয়েল কনষ্টিটুৱেন্সিজ ফৰ দ্য পাৰপাস অফ হোল্ডিং ডাইৰেক্ট ইলেকশ্যনছ টু লোকসভা ওকে যে ডাইৰেক্ট ইলেকশ্যন হয় আমাৰ লোকসভাত হয় নহয় এইটো মই কৈ আছো বাৰে বাৰে আপোনালোকে মনোযোগ দিব যে ডাইৰেক্ট ইলেকশ্যন হয় আমাৰ লোকসভাত এণ্ড দ্য কনষ্টিটিউশ্যন হেজ প্ৰভাইডেড ফৰ ইউনিফৰ্মিটি অফ ৰিপ্ৰেজেন্টেশ্যন ইন টু ৰেছপেক্টছ যে uniform representation kora hoy kihor khetrat between the different states and between the different constituencies in the same state each state is allotted a number of seats in the Lok Sabha in such a manner that the ratio between that number and its population is same for all states jate ratio to homan thake ঠিক আছে এটা জায়গাৰ মানুহ যদি 1000 এটা জায়গাৰ যদি 500 তেতিয়া হলে মানে হিমানখিনি মানুহে আনিব যাতে দুটা ৰেশিও to সমান থাকে okay so 1000 পৰা বেছিকে আনিব অকমান 500 পৰা অকমান কমকে আনিব তেতিয়া হে ৰেশিওটো মিলি থাকিব বুজি পাইছে নে so this provision doesn't apply to a state having population of less than 6 million okay যে এইটো কিন্তু কেতিয়া প্ৰযোজ্য নহয় যেটো জাগাত আমাৰ 6 মিলিয়নতকে কম পপুলেশন থাকে okay so remember that between the different constituencies in the same state so each state is divided into territorial constituencies in such manner that the ratio between the population of each constituency and the number of seats allotted to it the same throughout the state so same me hoy kothakhini I hope buji paise tar pisot sak readjustment kora hoy so protecto census kiman bosorar murot hoy amar etu আপোনালোকে কমেন্ট সেকশনত মোক জনাব সেন্সাস কিমান বছৰৰ মুৰে মুৰে হয় ঠিক আছে so after every census a readjustment is to be made in allocation of seats in the Lok Sabha যে প্ৰত্যেকটো সেন্সাসৰ মুৰে মুৰে কি কৰা হয় seats বিলাক allocate কৰা হয় লোক সভাত okay so the parliament is empowered to determine the authority and manner in which it is to be made আৰু হেইটো ক্ষেত্ৰত আমাৰ পাৰ্লিয়ামেন্টক এম্পাৱাৰ কৰা হৈছে ঠিক আছে কেনেকে হেই মানে কনস্টিটুৱেন্সি বিলাক ভগাব ওকে আৰু এইটো কাৰ আন্ডাৰত আহে আসলতে ডেলিমিটেশন এক্টৰ আন্ডাৰত আহে which is under article 82 okay so a central government constitutes a delimitation commission that demarcates the boundaries of the parliamentary constituencies and delimitation commissions have been constituted 4 times etilake only 4 times e hoise 1952 1963 1973 and 2002 ei 4টা বছৰতে হৈছে তাৰপিছতে reservation of seats for SC and ST so seats are reserved for SC and STs in the Lok Sabha on the basis of population ratios of these groups in each state to sauk মানে আমাৰ ইয়াতে কি কৰা হয় SC ST reservation দিয়া হয় মানে যেতিয়া আপোনাৰ কি কৰিব এই আপোনাৰ কি কৰা হয় আমি কি পঢ়ি আছিলো যে টেৰিটৰিয়েল কনষ্টিটুৱেন্সি যে কনষ্টিটুৱেন্সি হেই কৰাৰ সময়ত বা আপোনাৰ সৰি এটো কনষ্টিটুৱেন্সি নহয়
Okay, okay. Territorial constituency under আমি বেলেগ heads পঢ়িলো এতিয়া আমি এটো অকল okay এটো only reservation ৰ কথা পঢ়ি আছো আমি তো সব reservation of seats in SC and ST যে reservation ও কৰা হয় হয়নে সো এটো আমি লোক সভাৰ ক্ষেত্ৰত পঢ়ি আছো and currently 84 seats are reserved for SC and 47 seats for STs and in Lok Sabha তো সব এটো ইনো মনত ৰাখিব দেই যে এইটো বোল্ড কৰা নহল মোৰ 84 seats ST ৰ কাৰণে ৰিজাৰ্ভেশন কৰা হয় আৰু ST ৰ কাৰণে 47 টা সিট ৰিজাৰ্ভ কৰা হয় ইন লোক সভা ঠিক আছে তাৰ পিছত সব FPTP সিস্টেম যেটো আমাৰ ফাৰ্স্ট পাস দা পোষ্ট সিস্টেম যেটো ইনকে আমাৰ কনস্টিটিউশনে এডপ্ট কৰি লৈছে কিহৰ কাৰণে ৰাজ্য সভাৰ কাৰণে আৰু এইটো কিন্তু লোক সভাত কৰা নাই ঠিক আছে সো ফাৰ্স্ট পাস দা পোষ্ট সিস্টেমটো আমাৰ ৰাজ্য সভাত কৰা হয় কিন্তু লোক সভাত কৰা নহয় ঠিক আছে আৰু ৰাজ্য সভাত এতিয়া আমি ৰাজ্য সভা পঢ়িম so members of Rajya Sabha are elected indirectly by the elected members of the legislative assembly of each state যে প্ৰত্যেকখন ষ্টেটৰে যেটো legislative assembly থাকে সেই legislative assembly জৰিয়তে indirectly elect কৰা হয় members বিলাকক ৰাজ্য সভাৰ okay আৰু ইয়াতে proportional representation by single transferable vote এইটো থ্ৰুৰে কৰা হয় আৰু আমাৰ ৰাজ্য সভাৰ পোলছ বিলাক কি সিস্টেমত পুনৰ হেয়া কৰা হয় ওপেন ব্যালট সিস্টেম ঠিক আছে তাৰ পিছত নটা অপশন ডাজন্ট এপ্লাই টু ৰাজ্য সভা পোলছ মনত ৰাখিব আমাৰ লোক সভাত নটা অপশন দিয়ে বাট ৰাজ্য সভাত নটা অপশন নাথাকে The Supreme Court has ruled that not voting for the party candidate will not attract disqualification under the anti-defection law. এতিয়া এটা কথা কম মই এখিনিতে নটা মানে কি জানে নে যে ধৰক বহুত কেটা পাৰ্টিৰ নাম আছে ওপৰত আৰু তলত নটাটো আছে নটা মানে কি বুজি পায় যিসকলে নাজানে হেসকলৰ কাৰণে কৈছো যে ওপৰৰ এটা পাৰ্টিকো আপোনাৰ ভাল নালাগে মানে এটা পাৰ্টিকো আপুনি ভোট কাষ্ট কৰিব বিচাৰ নাই তেতিয়া আপুনি নটা অপশনটো দবাই দিলে হল গম পাইছে আৰু হেতু আমাৰ ৰাজ্য সভা পোলছত নাথাকে ওকে এটা সব Supreme Court has ruled that not voting for the party candidate will not attract disqualification under the anti-defection law. Okay, so ইয়াতে মানে যেটো আমাৰ anti-defection law underত যদি disqualify হৈছে সেইখিনিক মানে vote নকৰে okay তাৰপিছত domicile in a state is not a necessary qualification for a person to be elected as a member of Rajya Sabha okay so state or the domicile hoboi lagibo itu necessary qualification নহয় in case of Rajya Sabha okay then according to the Supreme Court member can vote in a Rajya Sabha election even before taking oath as legislator so ekhini sabo aru তাৰপিছত চাওক why proportional representation was not adopted for Lok Sabha এটা proportional representation to আমাৰ লোক সভাৰ ক্ষেত্ৰত কিয় adopt নকৰিলে because voters এ মানে পটককে বুজি নাপাব voters এ understand কৰিব নোৱাৰিব কাৰণ সকলো voters এ concerned নহয় aware নহয় হয় না নহয় গতিকে complication আহি যাব সেইকাৰণে proportional representation is not applicable for Lok Sabha and proportional representation system is ill suited to parliamentary system of government as it causes the fragmentation of legislature into small groups যে সৰু সৰু ভাগ কিছুমানত ভগাই পেলাব পাৰে গতিকে সেই কাৰণে আমাৰ proportional representation to আমাৰ লোক সভাৰ ক্ষেত্ৰত অনা হোৱা নাই এটা ডিউৰেশন তো চাব ৰাজ্য সভাৰ কিমান হয় ডিউৰেশন আৰু ৰাজ্য সভা প্ৰথমতে কেতিয়া কনস্টিটিউট হৈছিল 1952 মনত ৰাখিব আৰু আমাৰ ৰাজ্য সভাখন আসলতে কন্টিনিউইং চেম্বাৰ হয় এটা পাৰ্মানেন্ট বডি হয় ই কেতিয়াও ডিজলিউট নহয় কেতিয়াও হি ভাঙি নাযায় ঠিক আছে কেৱল 1/3 মেম্বাৰ প্ৰত্যেক 2 বছৰৰ মুৰে মুৰে ৰিটায়াৰ হৈ থাকে আৰু তেতিয়া ইলেকশন হৈ থাকে indirect election so constitution didn't fix the term of office of the members of the Rajya Sabha je ketiao Rajya Sabhar eta fixed term hisapot amar constitution ot likha nai kintu amar jitu representation of people's act it jitu ami pisot porhim so representation of people's act tor mote Rajya Sabhar ene apunar term to hoy 6 years etu ene mot rakhi thobo kintu mane heneke amar continuing chamber e hoy কিন্তু লোক সভাটোৰ আমাৰ টার্ম আছে যে 5 ইয়ার্স 5 বছৰ মুৰে মুৰে আমাৰ ইলেকশন হয় না লোক সভাত যে আমি ইলেকশনত ভোট দিব যাও যে 5 বছৰ মুৰে মুৰে so president is authorized to dissolve the Lok Sabha at any time আৰু প্ৰেসিডেন্টৰ এটো পাৱাৰ থাকে যে লোক সভাটো যি কোনো সময়ত ডিসলভ কৰি দিব পাৰে যে 5 বছৰ হোৱাৰ আগতেও ডিসলভ কৰি দিব পাৰে আৰু যেটো নেকি কোনো কোৰ্টত চ্যালেঞ্জ কৰিব নোৱাৰি ঠিক আছে so term of the Lok Sabha can be extended during the period of national emergency এটা যদি national emergency situation আহি যায় তেতিয়া Lok Sabhar term to increase কৰাই দিব মানে লগিয়া হৈ যায় কেতিয়াবা ওকে আৰু এই এক্সটেনশন টো মানে 6 মাহতকে বেছি যাব নোৱাৰে ইমাৰ্জেন্সি টো সিজ হৈ যোৱাৰ পিছত ওকে মনত ৰাখিব তাৰ পিছতে মেম্বাৰশিপ অফ পাৰ্লিয়ামেন্ট
এতিয়া পাৰ্লিয়ামেন্টৰ মেম্বাৰশ্বিপ হোৱাৰ কাৰণে কিছুমান কোৱালিফিকেশনছ লাগিব হয়নে তো চাওক প্ৰথমতে হ'ব লাগিব সিটিজেন অফ ইণ্ডিয়া ওকে সো মাষ্ট নট লেছ দেন 30 ইয়াৰ্স অফ এজ যে 30 বছৰতকে কিন্তু মানে কম হ'ব নোৱাৰিব ইন কেছ অফ ৰাজ্যসভা আৰু ইন কেছ অফ লোকসভা 25 ইয়াৰ্স মনত ৰাখিব যে ৰাজ্যসভাৰ ক্ষেত্ৰত 30 ইয়াৰ্স আৰু লোকসভাৰ ক্ষেত্ৰত 25 ইয়াৰ্স আৰু এটা কথা কৈ দিও মই এইখিনি সময়তে প্ৰেসিডেন্ট আৰু ভাইস প্ৰেসিডেন্টৰ বছৰটো মনত ৰাখিব কিন্তু তেখেতসকলৰ কিমান ইয়াৰ্স আছিল এইকেইটাত খুব পাজল লাগে 35 ইয়াৰ্স আছিল তেওঁলোকৰ হয়নে এইকেইটা কিন্তু একদম ভালকে মনত ৰাখিব ৰাজ্যসভাৰ মেম্বাৰ হ'বৰ কাৰণে 30 ইয়াৰ্স তাৰ পিছতে লোকসভাৰ মেম্বাৰ হ'বৰ কাৰণে 25 ইয়াৰ্স ভাইস প্ৰেসিডেন্ট হোৱাৰ কাৰণে 35 ইয়াৰ্স ওকে এতিয়া চাওক তাৰপিছতে পাৰ্লিয়ামেন্ট had laid down the following additional qualifications in the representation of people's act 1951 ওপৰটো আমি পালো এইকেইটা আৰু কেইটামান qualifications আমাৰ representation people of act খনে দিছে যে he must be registered as an elector for a parliamentary constituency যে এজন ইলেক্টৰ হ'বই লাগিব তেওঁ যিকোনো এটা কনস্টিটুৱেন্সিৰ তাৰপিছত তেওঁ এজন মানে হেৰিও হ'ব পাৰে এসসি বা এসটিও হ'ব পাৰে যদি তেওঁ ৰিজাৰ্ভেশনৰ কাৰণে এপ্লাই কৰিছে ওকে এটা চাওক qualification পঢ়িলো এটা disqualifications কি কাৰণৰ হ'ব পাৰে if he holds an office of profit যদি তেওঁ কিবা office of profitত মানে তেওঁৰ হে আছে মানে যে office of profitত তেওঁ হোল্ড কৰি আছে হেনেকুৱা এটা rank ওকে আৰু যদি তেওঁ unsound minder হয় যদি তেওঁ unresearched insolvent হয় ওকে তাৰ যদি তেওঁ আমাৰ ইণ্ডিয়াৰ সিটিজেন নহয় এনেকুৱা ধৰণৰ আৰু যদি তেওঁ পাৰ্লিয়ামেন্টে যিকোনো কাৰণত কিবা কাৰণত আগতে ডিসকুৱালিফাই কৰি থৈ দিছে গতিকে হেনেকুৱা ধৰণৰ মানুহে কন্টেষ্ট কৰিব নোৱাৰিব বা মেম্বাৰছ হ'ব নোৱাৰিব and parliament has laid down ঠিক তেনেকে RPO দিছে কিছুমান ডিসকুৱালিফিকেশন যেনেকুৱা he must not have been found guilty of certain election offenses or corrupt practices এতিয়াও corruption তেওঁ প্ৰেক্টিস কৰিব নোৱাৰে but and he must not have been convicted for any offense resulting in imprisonment for 2 or more years 2 বছৰ বা তাৰ বেছি সময় যদি তেওঁ ইমপ্ৰিজনমেন্টত আছে তেতিয়াও তেওঁ মেম্বাৰছ হ'ব নোৱাৰিব কিন্তু যদি প্ৰিভেন্টিভ ডিটেনশন লৰ আন্ডাৰত তেওঁ আছে তেতিয়া হলে এটো ডিসকুৱালিফাই বুলি ধৰা নহয় যেহেতু প্ৰিভেন্টিভ ডিটেনশনটো জাস্ট ফৰ ওয়াৰ্নিং হে কৰা হয় ন এটো আমি কোড পঢ়িছিলো ফান্ডামেন্টাল ৰাইটছত পঢ়িছিলো মানে মনত আছে না আপোনালোকৰ যদি মনত নাই আজি আকৌ এবাৰ ফান্ডামেন্টাল ৰাইটছ খিনি ৰিভাইজ কৰি দিব প্ৰিভেন্টিভ ডিটেনশন কোনটো আৰ্টিকল আন্ডাৰত আছিল ওকে দেন হি মাষ্ট নট হ্যাভ ফেইলড টু লজ এন একাউন্ট যাতে তেওঁৰ একাউন্ট এটা থাকে যত নেকি আমাৰ ইলেকশন এক্সপেন্সেস খিনি ৰেকৰ্ড হৈ থাকে he must not have any interest in government contracts যাতে কোনো কন্ট্ৰাক্টৰ প্ৰতি তেওঁ আকৰ্ষিত নহয় যাতে he must not be a director or managing agent nor hold an office of profit এইবিলাক নরমাল কথা office of profit হয়নে তেওঁ কোনো মানে এটা বেলেগ ৰেংকত থাকিব নোৱাৰিব মানে কোনো কন্ট্ৰাক্টৰ লগত জড়িত থাকিব নালাগিব he must not have been dismissed from government service যে আগতে যাতে কোনো কৰাপচনৰ কামৰ কাৰণে তেওঁ ডিসমিস কৰা হোৱা নাই he must not have been convicted for promoting enmity between different groups যে বেলেগ গ্ৰুপৰ মাজত যাতে তেওঁ enmity টো প্ৰমোট যাতে কৰা নাই হয়নে এনেকুৱা ধৰণৰ কথা হ'ব লাগিব he must not have been punished for preaching and practicing social crimes যেনেকুৱা ধৰক untouchability dowry sati pratha এইবিলাক যাতে তেওঁ কেতিয়াও প্ৰেক্টিস কৰা নাই বা তাৰ কাৰণে যাতে তেওঁ কেতিয়াও পানিশমেন্ট লবলগীয়া হোৱা নাই so on the question whether a member is subject to any of above disqualifications the president's decision is final যে এইবিলাক disqualification হল তাৰ পিছত প্ৰেসিডেন্টে সেই ডিসিশনটো যে হসাকেতে ডিসকুৱালিফাই হয় সেই বুলি তেখেতে এটা ফাইনাল এটা ডিক্লেৰেশন দিব লাগিব তেতিয়াহে তেওঁ সেই বস্তুটো হ'ব however he should obtain the opinion of the election commission আৰু প্ৰেসিডেন্টে হেতু election commissioner পৰা opinionটো ল'ব লাগিব এতিয়া সব ডিসকুৱালিফিকেশনৰ বহুত কিবা পালো এতিয়া আহিছে আৰু এটা ডিসকুৱালিফিকেশনৰ হেয়া যে গ্ৰাউন্ড অফ ডিফেকশন হয় এতিয়া যদি তেওঁ নিজৰ ইচ্ছামতে মেম্বাৰশিপটো এৰি দিয়ে যে যিকোনো পলিটিক্যাল পাৰ্টি যদি তেওঁ মেম্বাৰশিপটো এৰি দিয়ে তেতিয়া তেওঁক ডিসকুৱালিফাই কৰা হ'ব যদি তেওঁ ভোট কৰাৰ পৰা এবষ্টেইন থাকে নিজৰ হাউসত তেতিয়া হলেও তেওঁক কি কৰা হ'ব ডিসকুৱালিফাই কৰা হ'ব যদি ইন্ডিপেন্ডেন্টলি তেওঁ মানে ধৰক যদি এজন ইন্ডিপেন্ডেন্ট ইলেক্টেড মেম্বাৰে কোনবা পলিটিক্যাল পাৰ্টি জয়েন কৰি দিলে তেতিয়াও ডিসকুৱালিফাই হ'ব ঠিক আছে মনত ৰাখিব এইবিলাক if any nominated member joins in a political party after the expiry of 6 months so join কৰাৰ 6 মাহ পিছত যদি এজন nominated member যেটো মই কৈছিলো ৰাজ্যসভাত 12 জন থাকে আৰু লোকসভাত 2 জন থাকে হে এনেকুৱা nominated members যদি
আমাৰ হাউসত জয়েন কৰাৰ 6 মাহ পিছত কিবা বেলেগ পলিটিক্যাল পাৰ্টিত জয়েন কৰি দিয়ে তেতিয়াও তেওঁ ডিসকুৱালিফাই হ'ব সো ইয়াতে নোট এটা আছে the question of disqualification under the 10th schedule is decided by the chairman in the case of Rajya Sabha and speaker in the case of Lok Sabha যে আমাৰ 10th schedule যেটো আমাৰ কি কৈ আছো আমি anti-defection কেছ বিলাকৰ ক্ষেত্ৰত কাৰ ডিসিশনটো ফাইনাল হয় যে ৰাজ্য সভাৰ ক্ষেত্ৰত চেয়াৰমেনৰ আৰু লোক সভাৰ ক্ষেত্ৰত স্পিকাৰৰ okay and Supreme Court ruled that the decision of the chairman or speaker in this regard is subject to judicial review আৰু judicial review আছে কিন্তু যে কোৰ্টে মানে বস্তুটো ৰি-এক্সামিন কৰি চাব পাৰিব তাৰপিছত ভেকেশন অফ সিটস বাই মেম্বাৰ যদি মেম্বাৰ্ছৰ সিটটো ভেকেট হৈ থাকে যেনেকৈ ধৰক A person can't become member of both Lok Sabha and Rajya Sabha at one time. এজন মানুহে এটা সময়তে দুইটা হাউসৰে মেম্বাৰ হ'ব নোৱাৰে। If a person is elected to both the houses, যদি হয় তেওঁ তেনেকুৱা তেতিয়াহলে তেওঁ 10 দিনৰ ভিতৰত জনাব লাগিব তেওঁ কোনটো হাউসত থাকিব বিচাৰে আৰু যদি তেওঁ নজনাই তেতিয়াহলে তেওঁ ৰাজ্য সভাৰ মেম্বাৰশিপটো গুছি যাব ঠিক আছে If a sitting Lok Sabha member becomes Rajya Sabha member or vice versa his seat in the first house will become vacant so এজন মানুহ লোক সভাৰ মেম্বাৰ অলৰেডি হয় তাৰপিছত ৰাজ্য সভাৰ মেম্বাৰশিপ পাইছে যদি তেওঁ নজনাই মানে হেতু কথা তেতিয়াহলে তেওঁৰ আগৰ যেটো লোক সভাত যদি থাকে লোক সভাটো গুছি যাব আৰু যদি তেওঁ ৰাজ্য সভাত থাকি লোক সভাত যাব তেতিয়াহলে ৰাজ্য সভাটো গুছি যাব যদি মানে হেনেকুৱা এটা কেছ হয় মানে okay so if a person is elected to two seats in a house এটা হাউসত যদি দুটা সিটতে তেওঁ জিকি যায় তেতিয়াহলে কি হ'ব he should exercise his option for one যিকোনো এটা বাছি ল'ব লাগিব নহলে দুটাই তেওঁৰ ভেকেন্ট হৈ যাব দুটাৰ পৰাই তেওঁক ৰিমুভ কৰি দিব okay similarly a person can't be a member of both the parliament and state legislature যে এটা সময়তে স্টেট লেজিসলেচাৰটো সিট পাইছে পাৰ্লিয়ামেন্টটো সিট পাইছে মানে এমএলএও হৈছে এমপিও হৈছে হেতু কৰিব নোৱাৰিব সো যদি তেতিয়া হয় তেতিয়াহলে মানে if a person is so elected his seat in parliament becomes vacant if he doesn't resign his seat in the state legislature within 14 days যে 14 days ভিতৰত যদি তেওঁ state legislature থকা তেওঁৰ আসনখন খালি কৰি নিদিয়ে তেতিয়াহলে তেওঁৰ পাৰ্লিয়ামেন্টৰ সিটটো গুছি যাব মানে ওকে তাৰপিছত সব ডিসকুৱালিফিকেশন এতিয়া আৰু মানে আৰু এটা হেয়া আছে চাওক ইয়াতে if a person incurs any of the disqualification mentioned in article 102 RPA 1951 or the disqualifications on the ground of defection 10th schedule okay একিটা আমাৰ কি আছিল ওকে ভেকেট মানে যদি ডিসকুৱালিফাই হয় তেতিয়াও তেওঁৰ আসনখন গুছি যাব ৰেজিগনেশন কৰিলে তো যাবই বাৰু এটা সক এ মেম্বাৰ মে ৰিজাইন হিজ সিট বাই ৰাইটিং টু দা চেয়াৰম্যান অৰ দা স্পিকাৰ যে যদি ৰাজ্য সভাত থাকে চেয়াৰম্যানক লিখিব আৰু যদি লোক সভাত থাকে স্পিকাৰক লিখিব হয়নে so the seat falls vacant upon the acceptance of resignation কিন্তু ৰেজিগনেশন লেটাৰখন মানে একচেপ্ট হ'ব লাগিব তেতিয়াহে তেওঁৰ সিটটো ভেকেন্ট হ'ব absence without permission যদি এজন মেম্বাৰে 60 days without any permission মানে হাউসৰ পারমিশন নলুৱাকে যদি তেওঁ মানে মিটিংত এবসেন্ট আছে একদম continuously 60 days তেতিয়া তেওঁৰ অটোমেটিক্যালি তেওঁৰ মেম্বাৰশিপটো গুছি যাব তাৰপিছত oath and affirmation এই মেম্বাৰছ বিলাকক কোনে oath মানে শপত গ্ৰহণ কোনে কৰায় এটো যে প্ৰেসিডেন্টে কৰায় ঠিক আছে তাৰপিছত salaries and allowances members of parliament are entitled to receive salaries and allowances as may be determined by parliament আৰু তেওঁলোকৰ salaries বিলাক কোনে ডিটাৰমাইন কৰে পাৰ্লিয়ামেন্টে কৰে ঠিক আছে আৰু এটো কৰ্পোৰা চাৰ্জ কৰা হয় কনসলিডেটেড ফান্ড অফ ইন্ডিয়া তাৰপিছত presiding officers of parliament which is the most important part of this chapter so presiding officers parliamentor mainly আৰু মই কৈছো যে speaker of lok sabha তেখেতৰ বহুত ইম্পৰ্টেন্স আছে ঠিক আছে বিশেষকৈ আমাৰ এক্সামৰ ক্ষেত্ৰত স্পিকাৰ অফ লোক সভাৰ কোৱেশ্চন আহে সো each house of parliament has its own presiding officer there is a speaker and a deputy speaker for lok sabha and chairman and a deputy chairman of rajya sabha so lok sabhar ক্ষেত্ৰত আমি speaker and deputy speaker বুলি কও আৰু rajya sabhar ক্ষেত্ৰত chairman and deputy chairman বুলি কও so speaker of lok sabhar যেটো election and tenure হেতু কেনেকুৱা যে the speaker is elected by the lok sabha from amongst its members যে হে মেম্বাৰছ খিনিৰ মাজৰ পৰাই মানে স্পিকাৰ জনক ইলেক্ট কৰা হয় আৰু স্পিকাৰৰ যেটো ডেট অফ ইলেকশন হেতু কোনে ফিক্স কৰে প্ৰেসিডেন্টে ফিক্স কৰে আৰু তেওঁ তিনিটা কাৰণত তেওঁৰ মানে অফিচৰ পৰা ভেকেট কৰিব পাৰি যদি তেওঁ মেম্বাৰ হোৱাৰ পৰা মানে হি চেজেস টু বি এ মেম্বাৰ অফ দা লোক সভা যদি লোক সভাৰ মেম্বাৰশিপৰ পৰা তেওঁ আতৰি যায় তেতিয়া হলে তেওঁ স্পিকাৰৰ সিটটোৰ পৰা আতৰি যাব লাগিব যদি তেওঁ ৰিজাইন দিয়ে ডেপুটি স্পিকাৰক লিখি পেলাই তেতিয়া তেওঁৰ সিটটো গুছি যাব যদি তেওঁক ৰিমুভ কৰা হয় তেতিয়াও তেওঁৰ সিটটো গুছি যাব ওকে সো তিনিটা ওয়ে আছে এটা সক ৰুলস পাৱাৰস এন্ড ফাংশনস অফ
Lok Sabha Speaker. So Speaker is the head of the Lok Sabha. Lok Sabha head kun hoy amar Speaker hoy. It is a government khonor head hoy amar parliament. State khonor head hoy amar president. Aro Lok Sabha head hoy amar speaker. Mot rakhibo. And he is the guardian of powers and privileges of the members. Aro te powers and privileges guardian hoy actually. And he is the principal spokesman of the house. And his decision in all parliamentary matters is final. Aro te jibilak decision thakibo মানে পার্লামেন্টক লৈ হেবিলাক ফাইনাল হয় ওকে ইট ইজ অফ দা স্পিকাৰ অফ দা লোক সভা ডেৰাইভস হিজ পাৱাৰ এণ্ড ডিউটিজ ফ্ৰম 3 সোৰ্সেস তিনিটা সোৰ্সৰ পৰা তেওঁ মানে পাৱাৰছ বিলাক পায় কি কনস্টিটিউচনৰ পৰা পায় ৰুলছ অফ প্ৰসিডিউৰ এণ্ড কণ্ডাক্ট অফ বিজনেছ অফ লোক সভাৰ পৰা পায় এণ্ড লাষ্ট পাৰ্লিয়ামেণ্টাৰী কনভেনচনছৰ পৰা পায় এটা কেনেকুৱা পাৱাৰছ এণ্ড ডিউটিজ আছে তেওঁৰ হি মেইনটেইনছ অৰ্ডাৰ এণ্ড ডেকোৰাম ইন দা হাউস ফৰ কণ্ডাক্টিং ইটস বিজনেছ এণ্ড ৰেগুলেটিং ইটস প্ৰসিডিংছ যদি হাউসৰ কিবা বিজনেস বা ৰেগুলেশন কিবা হয় তেতিয়া হলে তে হে অৰ্ডাৰছ বিলাক তেখেতে মেইনটেইন কৰে ওকে এণ্ড হি ইজ দ্য ফাইনেল ইন্টাৰপ্ৰিটাৰ অফ দ্য প্ৰভিজন অফ দ্য কনস্টিটিউশন অফ ইণ্ডিয়া ৰুলছ অফ প্ৰসিডিউৰ এণ্ড কণ্ডাক্ট অফ বিজনেছ অফ লোক সভা দ্য পাৰ্লিয়ামেণ্টাৰী প্ৰেচিডেন্স উইদিন দ্য হাউস সো তেওঁ ফাইনেল ইন্টাৰপ্ৰিটাৰ হয় এই তিনিটা সাবজেক্টত ওকে হি এডজৰ্নছ দ্য হাউস অৰ সাসপেন্স দ্য মিটিং ওকে সো তেওঁ মানে মিটিং বিলাক সাসপেন্ড কৰাৰ তেওঁৰ হেই আছে পাৱাৰো আছে ওকে যদি কোৰাম এটা মানে নহয়গে Okay, minimum যেটো থাকিব লাগে হেতু যদি নাথাকে তেতিয়া হলে তে এখন মিটিং সাসপেন্ড কৰি দিব পাৰে So minimum quorum to কি বুলি কৈছে 1/10 of the total strength of the house এই হাউসৰ 1/10 থাকিব লাগিব তেতিয়া হে এখন মিটিং হ'ব পাৰিব মানে মেম্বাৰ হিমানখিনি প্ৰেজেন্ট থাকিব লাগিব he does not vote in the first instance but he can exercise a casting vote in case of a tie যদি মানে তেওঁ নরমালি ভোট নিদিয়ে কিন্তু যদি কেতিয়াবা মানে প্ৰয়োজন হল ধৰক কেতিয়াবা ইকুৱেল হৈ যায় ন যে এজনক জিকাব লাগে তেতিয়া হলে তো সেই কাস্টিং ভোটটো প্ৰ্যাকটিস কৰে হি প্ৰেজেন্টস ওভাৰ এ জয়েন্ট সিটিং অফ দা টু হাউসেস অফ পাৰ্লিয়ামেন্ট সামন্ড বাই প্ৰেসিডেন্ট টু সেটেল আ ডেডলক যদি দুটা হাউসৰে কিবা হেয়া হল আপোনাৰ ধৰক কিবা কনফ্লিক্ট হল তেতিয়া হলে এখন জয়েন্ট সিটিং দিয়ে আৰু সেইখন দিয়ে প্ৰেসিডেন্টে আৰু সেই জয়েন্ট সিটিংখন প্ৰেজাইড ওভাৰ কৰে আমাৰ স্পিকাৰ অফ লোক সভা স্পিকাৰ অফ লোক সভা অলসো ক্যান এলাউ আ সিক্ৰেট সিটিং অফ দা হাউস সিক্ৰেট সিটিং এটা তেও এলাউ কৰিব পাৰে আৰু হে সিটিং টুত কিন্তু স্ট্ৰেঞ্জাৰ থাকিব নোৱাৰে okay so he decides whether a bill is a money bill or not and his decision on this question is final very important knowledge okay remember this যে এখন বিল মানি বিল হয় নে নহয় হেতু তেও ডিসাইড কৰে আৰু এই ডিসিশনটো ফাইনাল হয় এইটো কাৰো কোনেও চেঞ্জ কৰিব নোৱাৰে ঠিক আছে he decides the questions of disqualifications of a member of the Lok Sabha arising on the ground of defection under the provisions of the 10th schedule and he acts as the ex officio chairman of the Indian parliamentary group he also acts as the ex officio chairman of the conference of presiding officers of legislative bodies in the country it is যদি লোক সভাৰ মেম্বাৰছৰ ডিসকুৱালিফিকেশন হৈ যায় মানে তেতিয়া হলে মানে ডিফেকশনৰ ক্ষেত্ৰ ডিফেক্ট থ্ৰু ডিফেকশন যদি ডিসকুৱালিফাই হয় তেতিয়া হলে হেতু তেও ডিসাইড কৰে ঠিক আছে মানে 10 শিডিউলৰ কথাটো তেখেতে ডিসাইড কৰে তাৰ পিছতে তেও এক্স অফিচিয়েল চেয়াৰম্যান হিচাপে কাম কৰে কোট ইন্ডিয়ান পাৰ্লিয়ামেণ্টাৰী গ্ৰুপত He also acts as ex officio chairman of the Conference of Presiding Officers of Legislative Bodies in the country. He appoints the chairman of all the parliamentary committees of Lok Sabha. Amar parliamentary committees bili eta aru chapter ase nohoy tara jibilak chairman thakibo he hokoloke teoe mane Lok Sabhar speaker jone appoint kore thik ase and he himself is the chairman of Business Advisory Committee, Rules Committee and General Purpose Committee. Teo nije chairman hoy Hey, business advisory committee, মানে hey parliamentary committees are ভিতৰতে কিখন মানে আৰু committee আছে এই তিনিখন committee chairman speaker of Lok Sabha নিজেই হয় Okay, তাৰপিছত চাওক independence and impartiality. So the following provisions ensure the independence and impartiality of the office of the speaker. He is provided with a security of tenure. তেওঁৰ কি independence আছে তেওঁৰ কেনেকে স্বাধীন হয় মানে সো তেখেতক এটা security of tenure দিয়া হয় আৰু তেওঁ অকল ৰিজলিউশন পাস কৰি পেলাই হেটাক ৰিমুভ কৰিব পাৰি ওকে স্পেশাল মেজৰিটিও লাগিব অৰ্ডিনাৰি মেজৰিটি হলে মানে সিম্পল মেজৰিটি হলে নহব তেওঁৰ স্যালাৰিজ বা এলাউন্সেস বিলাক কোনে ফিক্স কৰে পাৰ্লিয়ামেন্টে ফিক্স কৰে আৰু কনসলিডেটেড ফান্ড অফ ইণ্ডিয়াৰ পৰা সার্চ কৰা হয় তেওঁৰ ওয়ার্ক বা কন্ডাক্টক কেতিয়াও ডিসকাস কৰিব বা ক্ৰিটিসাইজ কৰিব নোৱাৰিব লোক সভাত his powers of regulating procedure or conducting business or maintaining order in the houses are not subject to the jurisdiction of any court আৰু তেওঁৰ জিবিলাক মানে যিখিনি পাৱাৰ থাকে ৰেগুলেট কৰাৰ কাৰণে সেইখিনিক মানে কেতিয়াও jurisdiction মানে কেতিয়াও কোৰ্টত jurisdiction নহয় মানে কেতিয়াও
এটা সাবজেক্ট হ'ব নোৱাৰে জুৰিসডিকশনৰ কাৰণে ওকে হি ক্যান অনলি এক্সাৰসাইজ এ কাস্টিং ভোট আৰু তেওঁ এটা মানে ইম্পাৰ্চিয়েল ৰোল এটা প্লে কৰে যে যেতিয়া সমান হৈ থাকিব তেতিয়া মানে মানে একদম একে একে ভোট পাইছে তেতিয়াহে তেওঁ এটা ভোট দি পেলাই এটা পাৰ্টিক জিকাই দিব পাৰে মানে তেওঁ এটা মানে ইম্পাৰ্চিয়েল ৰোল এটা প্লে কৰে ওকে সো হি ইজ প্লেসড এট 7th rank আৰু তেওঁৰ যেটো rank হয় সেই rank টো কাৰ লগত মিলে cabinet ministers বিলাকৰ লগত মিলে okay so except the prime minister or deputy prime minister ঠিক আছে sorry he is placed at 7th rank along with the chief justice of india the chief justice of india লগত তেওঁৰ rank টো মিলে যে cabinet ministers তকে ওপৰত হয় সকলো cabinet ministers তকে ওপৰত except prime minister and deputy prime minister এই দুজনতকে কিন্তু তলত কিন্তু chief justice of india লগত সমান ranker আৰু prime minister and deputy prime minister তকে তলত হয় বাকি cabinet ministers তকে ওপৰত হয় ঠিক আছে বাকি ডেপুটি স্পিকাৰৰ পৰা মই এটা বেলেগ ক্লাস লব লাগিব আজি ক্লাসটো অলৰেডি হাফৰ হৈ গৈছে ঠিক আছে মই আজি খিনি চাও কিমান খিনি কভাৰ কৰিব পাৰি ওকে